বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজিও আপোনালোকৰ মাজত কেইটামান প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন হ'ল, হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্ম ৰবিউল আউৱাল মাহৰ কোন তাৰিখ হৈছিল? তাৰ উত্তৰ হ'ল যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্ম ৰবিউল আউৱাল মাহত হৈছিল। চবৰ একমত, উলামাসকলৰ একমত। কিন্তু তাৰিখ কোন তাৰিখত হৈছিল ইয়াৰ ওপৰত উলামাসকলৰ মতভেদ আছে। কিছু অংশ উলামাসকলে কৈছে 2 তাৰিখ, কিছুসকলে কৈছে 3 তাৰিখ, কিছুসকলে কৈছে 8 তাৰিখ, আৰু কিছুসকল উলামাসকলে কৈছে 12 তাৰিখ, আৰু কিছুসকল বেছিভাগ উলামাসকলে 9 তাৰিখ কৈছে। কিন্তু এটা কথা কিতাবত উল্লেখ আছে, বেছি সংখ্যক উলামাসকলৰ নজদিক 9 তাৰিখ সোমবাৰৰ দিন আছিল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মৰ দিন আছিল। আৰু এটা প্ৰশ্ন হ'ল যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ জিন্দগীত হজ কেইবাৰ কৰিছিল? এজন ভাইৰ প্ৰশ্ন হ'ল, তেওঁ পুৰা ডাঠি কৈছিল যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জিন্দগীত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে জিন্দগীত এবাৰ হজ কৰিছিল। তাৰ উত্তৰ হ'ল যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হিজৰতৰ আগত প্ৰত্যেক বছৰ হজ কৰিছিল। হিজৰত কোৱা হয় মক্কাৰ পৰা, যেতিয়া মক্কাৰ কাফিৰসকলে হৰ প্ৰকাৰৰ কষ্ট দিয়া আৰম্ভ কৰিলে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহৰ হুকুমত মক্কা এৰি মদিনাত গুচি গ'ল। এইটো কোৱা হয় হিজৰত। হিজৰতৰ আগত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰত্যেক বছৰ হজ কৰিছিল, আৰু হজৰ মৌচুমত মদিনাৰ পৰা আনেৱালা মানুহসকলক আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে তবলিগ কৰিছিল, দাৱত দিছিল। আৰু যেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম হিজৰত কৰি মদিনাত গুচি গ'ল, মদিনাত ইমান দিন আছিল একেবাৰে শেষলৈকে আল্লাহ নবীৰ জিন্দগীত এবাৰ হজ কৰিছিল। ভাইৰ প্ৰশ্ন কিজানি ভাইৰ দিলত আছিল যে হিজৰতৰ পিছত হ'ব পাৰে, হিজৰতৰ পিছত যদি হয় আল্লাহ নবীয়ে এবাৰেই হজ কৰিছিল। আৰু এটা প্ৰশ্ন হ'ল যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া মেৰাজত যায়, মেৰাজত যোৱাৰ আগত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নামাজ ফৰজ আছিল? মেৰাজত যোৱাৰ আগত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নামাজ ফৰজ আছিল নি? আৰু নামাজ পঢ়িছিল তে কিহৰ নামাজ পঢ়িছিল, আৰু কেই ৰেখাত পঢ়িছিল, কোন সময় কি আছিল? তাৰ উত্তৰ হ'ল আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া মেৰাজলৈ যায়, যোৱাৰ আগত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত কোনো নামাজ ফৰজ নাছিল। এটা কথা কিতাবত উল্লেখ আছে যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নফল নমাজ খুব বেছি পঢ়িছিল, আৰু নফল নমাজৰ কোনো সময় আৰু কেই ৰেখাত পঢ়িব লাগে কোনো নিৰ্দিষ্ট নাই। আৰু এটা কথা উল্লেখ আছে কিতাবত যে আল্লাহ নবী, কিছু ৰেৱায়ততো আছে যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ফজৰ আৰু আসৰৰ নমাজ পঢ়িছিল। আৰু এটা প্ৰশ্ন হ'ল যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামে নবুৱতী কেতিয়া পাইছিল? তাৰ উত্তৰ হ'ল যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নবুৱতী ৰমজান মাহৰ 21 তাৰিখ, 21 ৰমজানুল মুবাৰক দিন আছিল, সোমবাৰৰ দিন আছিল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নবুৱতী পাইছিল। আৰু এটা প্ৰশ্ন হ'ল আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে হিজৰত কেতিয়া আৰম্ভ কৰিলে? তাৰ উত্তৰ হ'ল ৰবিউল মাহৰ 1 তাৰিখ গাৰে চুৰৰ পৰা, এটা পাহাৰ আছে গাৰে চুৰ, সেই পাহাৰৰ পৰা আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে হিজৰতৰ সফৰ আৰম্ভ কৰিছিল।